গাইজ মানে আমি অলপ ফুৰিলোঁ মানে তাতে আপোনালোকক মাজা জিয়াৰত কৰিলোঁ সেইবিলাক দেখা নাই মানে বৰ্তমান বাকী তাতে আমি ভিতৰৰ ছাইডখিনি দেখাইছোঁ ভিতৰৰ ভিউখিনি দেখাইছোঁ বাহিৰৰ ভিউখিনি আপোনালোকক দেখাইছোঁ চ' আপোনালোকৰ কেনে লাগিছে আপোনালোকে কমেণ্ট কৰিব এতিয়া মানে বহুত দেৰি হৈ গ'ল আমি মানে দুপৰীয়া আহিছিলোঁ 1টা বজাত আহিছিলোঁ এতিয়া মানে 5টা বাজিছে চ' আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰত কাৰণ আমাৰ বাছ মানে নাপাম চাগে সেইকাৰণে দেৰি কৰিলে মানে বাছ নাপাম তাৰ কাৰণে আমি বেছি টাইম থকা নাই তথাপিতো আমি ভাবিছিলোঁ ৰাতিলৈকে থাকিম এতিয়া ৰাতিলৈকে থাকিলে কি হ'ব বাছটো পাব লাগিব না সেইকাৰণে এতিয়া মানে আমি যাই আছোঁ বৰ্তমান মানে সেই 10 মিনিটৰ ৰাস্তাই অলপ খোজ কাঢ়িলোঁ আৰু ইপিনে তলত যাব লাগিব পাহাৰখিনি আমি যে বুলি আহিছোঁ অহা টাইমত যে আমি বুলি আহিছোঁ এতিয়া আমি বুলিয়ে যাব লাগিব তলত যোৱাতে কষ্ট নহয় মানে আহাতে কষ্ট হয় সেইটোৱে প্ৰব্লেম ওপৰলৈ উঠিব লাগে না আহাতে মানে কি ওপৰৰ মানে ওখ না ওখ হ'লে আৰু কি বোলাতে মানে কষ্ট হয় আৰু ইফালে মানে তলত যেতিয়া আমি যাওঁ মানে সেইটো মানে তলত মানে তল হয় না মানে আমি দাউৰি যাব পাৰিম মানে সেনে কষ্ট নহয় আৰু এতিয়া মানে আমি বৰ্তমান ঘৰত যাই আছোঁ এতিয়া পাহাৰৰ ৰাস্তা এইখিনি আপোনালোকক ভিউখিনি দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে চাওক এই কিমান গছ আছে আৰু এইটো পাহাৰৰ ভিউ এইবিলাক চ' গাইজ আপোনালোকে চাব পাৰে এতিয়া মানে বহুত তল আছে মানে বহুত জাগা যাব লাগিব মানে যো কি যাবি যাও কহেদি যাম কহেদি যাবি তো হয়দি গেলিতো বহুত দূৰ হ'ব এতিয়া ৰাস্তা মেইন ৰাস্তা তো এনেকৈ আহি ডাইৰেক্ট মানে দাউৰি যা তোৰ এনে কষ্ট নহয় দাউৰিলি গম পাইছে না আজিৰ দৰে কষ্ট কত পা নাই মানে কি কৰবি আৰু উপায় নাই ইমান জেগা ঘূৰিলোঁ ওপৰত আহিলোঁ যোৱাতে মানে কষ্ট হোৱা নাই বৰ্তমান কিন্তু আহাতে বহুত কষ্ট হৈছিল আহোঁতে কষ্টটো অলপ বেলেগ টাইপৰ ওপৰমুখে উঠিব লাগে না দুটা চলি আছিলোঁ আগতে আহোঁ দুটা কি কৰিম চাওক ভিডিঅ' ক্লিক কৰি আছে নেকি এই আপোনালোকে দুজন চাব পাৰে ল'ৰা আছে মানে অকলে আছে তাহোন বা নেকি বেকাৰ আহে নেকি এৰেল ল'ৰা না কি কৰবা ল'ৰাই বাদ দি আমাৰ একো নাই যাই য'ত মৰি থাক আমি कौन है ये लोग कहां से आते हैं তোক মই গালি দিবা ইচ্ছা গেছি গেলে কি হ'ব ইমান কষ্ট কৰি ইমান দূৰ কেলা তোক গালি দিবা ইচ্ছা গেছি এনে কষ্টত মই বকি আছো হয় তই ইফালে মোৰ কান্ধত ধৰা সঁচাকে কৈ আছো কিন্তু ভাল এই ভিউছো নালগে চাবা বেছি কৈছা নেকি তই ভিউ দেখালো হলাবে বেছি কৈছা ভিউ দেখাৰ কথা কৈছো ভিউ দেখাব লাগে য'ত টাইম নাই হয় ভিউ দেখা পাইছি তই বানি আছে না মই বানি আছো ভিডিঅ' মই খালি বকি গেম নালা ছিঙি গেল মোৰ গলৰ ইনফ্লুৱেঞ্চাৰৰ কথা শুনবা লাগে সঁচা ৰিয়েলকে কৈ আছো তো বেছি কি গাড়ী হৈছে বেছি বকি আছা কিন্তু তই বেছি কৈছা নেকি তই কৰিবই লাগিব তোৰ লগত ভিডিঅ' কৰি থাকাতে তই গালি নহয় তই বহুত বস্তু খাবি তই ধৈলি দিম এতে বেছি কৰলি কিয় কৈছা মই কিন্তু ফেলে দিম দে তো বেছি কৈছা ময়ো ফেলে দিম কিন্তু বেছি হৈছে তলত যদি পৰা কেনেবা কয় তলত তেনে হাত দিও বিচাৰি নাপায় হাত দি এতে তোৰ হাত দি বিচাৰি নাপাব তোক মই ফেলে দিম নেকি বেটা খাই সেই গাহৰি হৈছে আগতে চাৰা আছিল কিন্তু গাইছ আজি কি হ'ল এই গাহৰি হৈ গৈছে খাতে স্বাস্থ্য হৈ গৈছে মাল গিয়ালে ভাল যাবই মাল গাইছ মানে কি মানে মই ভাবি আছো যদি আমাৰ মানে গাৰ্লফ্ৰেণ্ড থাকলা হয় মানে দুটাই মানে দুখন গাড়ী লৈ আহিলো হয় মানে মই ভাড়া কৰি আনলো হৈ দিছোঁ মোৰ গাড়ী নাই বৰ্তমান মই জিএফক মই আনলো হৈ তুলি জিএফক ই আনলা হয় কি মজা লাগলা হয় সেইবিলাক ভাবিব পাৰিম আমি গাইছ কিন্তু কি মানে আহিবা লাগে এনেকৈ য'ত মানে আমি ভিজিট কৰিব যাওঁ যিগিলা মানে আমি ফুৰিব যাওঁ জেগা মানে ভাল জেগা মানে ফেমাছ জেগা আৰু তাতে মানে লৈ গেলি হ'ল অলপ দেখালি হ'ল খোৱালি বোৱালি হ'ল কিন্তু আজিকালি ছোৱালীক মানে ভৰসাই কৰিব নোৱাৰা গম পাইছে না আজিকালি ছোৱালীক কোনে ভৰসা কৰে কিছুমান আছে তথাপিতো ফ্ৰেণ্ডছৰ লগত আহিলে বেছি এনজয় হয় গাইছ মানে ফ্ৰেণ্ডছৰ লগত আহিলে আমি দুজন আহিছোঁ আজি অকলে তথাপিতো কিমান এনজয় হৈছে আৰু যদি আমি 3জন 4জন বা 5জনক লগিন থাকলেও চলে আৰু গাড়ী চাড়ী ভাড়া কৰি আনলি মানে বেছি এনজয় হয়
কিন্তু এনে বাছত আহিছোঁ দেচোন, আমি গাড়ী নাই আমাৰ, সেইকাৰণে অৱস্থা আমাৰ বেয়া হৈ গৈছে আজি। বুলি আহিব লগা হৈছে গাইছ। আজি হাজো চকলৈকে আহিছোঁ বাছত, কিন্তু এতিয়া মানে বাকী পাহাৰৰ ওপৰততো বাছ নাহে না, সেইকাৰণে আমি কি কৰিবি, উপায় নাই। এতিয়া আমি বুলি আহিব লগা হৈছে। বোলাতে ভাল কি হ'ল দেখিছা না, হাৰাও লাগি গৈছে। এতিয়া ফোন মাৰিব লগা হৈছে নেকি, বেছি হৈছে তোৰ। জল্দি দিছোঁ খাই খাওঁ ঘৰৰ পৰা নেকি দে, কৰ জল্দি কৰ। কাই হা গাৰ্লফ্ৰেণ্ড? গাইজ কি কথা কয়ে, ইয়াৰ আৰু গাৰ্লফ্ৰেণ্ড আছে, মোৰে নাই। ইয়াৰ আৰু গাৰ্লফ্ৰেণ্ড কোনদিনাৰ পৰা হ'লে, ইটাৰ পৰা কিয় ইমান বকি আছোঁ গাৰ্লফ্ৰেণ্ড আনাৰ কথা। তই আনলি চল্লাক হৈ, মই তাইৰ লগত অলপ সেই কৰিব পাৰিলোঁ হয়, এনজয় কৰিব পাৰিলোঁ হয়। ভাগাৰো লাগিল ইফালে, কি কৰবি আৰু উপায় নাই। ইয়া আল্লাহ, এই ক'ত যা তুই? এই নিজৰা কি এইগিলা নিজৰা, তাতে যা বয়া হ'ব। তাতে আৰু ক'ৰবাত কিবা যদি সাপ চাপ ওলাই যায় এতিয়া। নিজৰা থাকবা দি, তাতেতো মানুহ জানাই না এতিয়া। কি নিজৰা আছে সেইটো নিজৰা নেকি? সেই পুখুৰীৰ পানী আমাৰে পুখুৰীৰ পানী ভাল, নালাৰ পানী আমাৰ ভাল। কি কথা কয়? হ'ব কি হৈছে? নহয়, মই মানে অলপ হেৰি কৰিলোঁ, কি কথা পাতিলোঁ। আজিৰ নিচিনা খোজ কৰা নাই। আজি কিমান কিলোমিটাৰ খোজ চ' কাঢ়িলোঁ। গাইছ, আজিৰ দৰে এনেকে বোলা নাই গাইছ, কি কৰবি আৰু উপায় নাই। আজি যিমান বুজছোঁ জীৱনত এনেকে বুলি পা নাই আৰু পাগলা নাই ছোৱালী আহিছে গাইছ। বাদি তই বাকী কি আৰু এতিয়া হাক পতাব পালি পতাব পাৰিলে কামত আহিব। কি কম কি কথা ক সেয়ে কাম আহিব। আৰু কি কাম আহিব? কেইটামান যদি পতাব পাৰোঁ, দুটামান সেইকেইটা গ'ল গাইছ, নক'ব। ইয়াৰ আৰু কি হ'লে? এই কি মানে কি তোলৈ এটা পতাব লাগিম বুলি ভাবিলোঁ। কি হৈছে তোৰ? দুটা মাল গেল ভাল নহয়, সেই দুটা ভাল লাগিছিল ভাল মোৰে। কি পাগলা হৈছে নেকি? মোৰ ভাল লাগিছে বিদ্যা। এতিয়া মই কি হ'ব, এতিয়া তাহোন গুচি গেল। আমাৰ লাকে বুয়া গাইছ, কি মানে আমাৰ লাকে বুয়া মানে আমি ব্লগ বনাই আছোঁ বুলি ভাববা লাগে, আমি ডাঙৰ ইউটিউবাৰ বুলি ভাববা লাগিছিল। তাহোন আৰু কি ফাল্টু বুলি ভাবি কিনে গুচি গৈছে ভাল। এতিয়া মই ভাবছিলোঁ তাহোন পতব, আমি কিবাকে আৰু নাটক কৰি কিনে ব্লগ বনাম মানে বুদ্ধি কৰি আছোঁ। তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, দুজন ইজি গ'ল অলপ আগতে। এতিয়া মানে উপায় নাই আৰু কি কৰিব, গুচি গেল আৰু মানে কপালতে নাই আৰু কি কৰবি, আল্লাই জানে। আহিছে পিছেদি গাড়ী আহিছে না, হাঁহি গেল কি হ'ল, তথাপিতো হাঁহিছি না কমচে কম আমাৰ দৰে চলিক দেখা পাই হাঁহিছি। তাকো চলব আৰু কিবাকে আৰু উপায় নাই আৰু কি কম, দুখৰ বেদনা গাইছ। কচোন আমাৰে দিন নাকি, গোটেই দিনটো ব্লগ বনাই আছোঁ গাইছ। মানে আজি আহাতে মানে সেই 90% চাৰ্জে আছিল মোবাইলত, কিন্তু এতিয়া বৰ্তমান 20% চাৰ্জ। মানে ইমানে ভিডিঅ' কৰিছোঁ, মানে ভিডিঅ' কৰাতে চাৰ্জে শেষ হৈ গ'ল এতিয়া। আৰু ঘৰত যে চাব পাৰিম না নাই, লাইন থাকিব না নাই ঘৰত, সেইটোও মানে য'ত লাগিছে, অসুবিধা হৈ গ'ল গাইছ। 20% মাত্ৰ 20% চাৰ্জ আছে, বাকী মানে আহাতেতো 90% চাৰ্জ আছিলে। এতিয়া মানে ঘৰতো যাই আছোঁ, এতিয়া মগৰিবৰ আজান দিছে, ভিডিঅ' কৰাতে মানে আজি গোটেই চাৰ্জে শেষ হৈ গ'ল। এতিয়া মাত্ৰ 20% আছে, ঘৰ যাই পাম এনে 20%টো লাগব। তাৰপিছত 0% হ'লেও কথা নাই, बाकी यार क्या और भी यार उपाय नहीं। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।